2026 চনৰ IPLটোত ৰিয়ান পৰাগৰ বেটৰ পৰা কোনো ধৰণৰ বিশেষ প্ৰদৰ্শন এতিয়ালৈকে ওলাই অহা নাই আৰু তাৰে সুযোগ লৈ বৰ্তমান পুনৰ তেওঁক ট্ৰল আৰম্ভ কৰিছে। পুনৰ তেওঁৰ বিষয়ে বেয়াকৈ কথা কোৱা বহু মানুহে আৰম্ভ কৰি দিছে। এইবাৰ ৰিয়ান পৰাগৰ বিষয়ে বেয়াকৈ সমালোচনা কৰিলে ভাৰতৰ পূৰ্ব ক্ৰিকেটাৰ আৰু বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ 1983 চনৰ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ কৃষ্ণমাচাৰী শ্ৰীকান্তে। তেখেতে পূৰ্ব ক্ৰিকেটাৰ হোৱাৰ উপৰিও এটা সময়ত ইণ্ডিয়ান টীমৰ চিফ ছিলেক্টাৰো আছিল। আৰু এজনে যিখিনি কথা কয় আচৰিত কথা কয়, একেবাৰে গাত লাগি যোৱাকৈ কয়। এইখেতে যেনেকুৱাকৈ কথা কয় যেন বৰ মানুহৰ শুনিবলৈ হ'লে মানুহৰ বহুত বেয়াই লাগি যায়। এখেতে মন্তব্য কৰে যে ৰিয়ান পৰাগৰ কোনো কাম নাই, তেওঁ কেৱল ষ্টাইল দেখাবৰ বাবেহে টীমত আছে। সচৰাচৰ দৰে তেওঁ বেটৰ সৈতে একো নকৰে আৰু মেচৰ পিছৰ প্ৰেজেণ্টেশ্যনত ডাঙৰ কথা কয়। তেওঁ কেৱল ষ্টাইলৰ বাবে আছে আৰু আন একো নকৰে। এইজনে কেইদিনমানৰ আগত আন এটা বিৰূপ মন্তব্য কৰিছিল। এখেতে আগতে এবাৰ কৈছিল যে ৰাজস্থানৰ মালিকে পৰিয়ালৰ বেপাৰ চলাই আছে নে IPLৰ টীম চলাই আছে একো পাত্তা নাই। কিছুমান খেলুৱৈক অযথা বেছি সুযোগ দি থকা হৈছে। উদাহৰণস্বৰূপে ৰিয়ান পৰাগে ইমান দিনে একো নকৰাকৈ এনেই সুযোগ পাই আছে। এইধৰণে তেখেতে আগতেও বহুবাৰ ৰিয়ান পৰাগক সমালোচনা কৰি থৈছে। গতিকে ৰিয়ান পৰাগৰ বেয়া ফৰ্মৰ সুযোগ লৈ বিভিন্নজনে সমালোচনা আৰম্ভ কৰিছে। গতিকে ৰিয়ান পৰাগৰ এতিয়া দায়িত্ব হ'ল কি ধৰণে এটা ভাল ইনিংছ খেলি এটা 50 বা এটা 100 মাৰি এই সমালোচকসকলক প্ৰত্যুত্তৰ দিব পাৰে। সেইটো এতিয়া ৰিয়ান পৰাগৰ মূল লক্ষ্য হ'ব লাগে। এই ভিডিঅ'টোত ইমানেই আছিল। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।